স্মাৰ্ট মিটাৰক লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে ৰহা সাব ডিভিজন অফিসত এপিডিচিএলৰ স্মাৰ্ট মিটাৰত যেহেতু বিল বেছি আহে সেইকাৰণে দলে বলে ওলাই আহিছে আৰু অফিসৰ সন্মুখত থিয় দি সিহঁতে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। আপোনালোকে চাব পাৰে যে মহিলাসকলো ওলাই আহিছে আৰু লগতে হাতত প্লে কাৰ্ড লৈও ওলাই আহিছে। লিখা আছে বিদ্যুৎ বিভাগে অতিৰিক্ত মাচুলেৰে গ্ৰাহকক ৰামটাঙন দিয়া বন্ধ কৰক। আপোনালোকৰ অঞ্চলতো যদি এনেকুৱা প্ৰব্লেমে দেখা দিছে তেনে ক্ষেত্ৰত আপোনালোকে এছডিঅ'লে এটা এপ্লিকেশ্যন দিব পাৰে যে আপোনালোকৰ স্মাৰ্ট মিটাৰত বিসংগতিয়ে দেখা দিছে বা আপোনালোকৰ ৰিচাৰ্জটো বেছি কৰিব লগা হৈছে বা আপোনালোকে দলে বলে গৈ এটা শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব পাৰে আৰু তেতিয়া সিহঁতে ডেফিনেটলি কিবা এটা নহয় কিবা এটা ষ্টেপ ল'বই আৰু ৰহাৰ ৰাইজে এইটোৱে কৰিছে আৰু সিহঁতক 15 দিনৰ ভিতৰত এই সমস্যাৰ সমাধান কৰি দিব বুলি এছডিঅ' ছাৰে বা অফিচিয়েল কাৰ্যপক্ষই কৈছে। কাৰ অঞ্চলত এনেকুৱা হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।